লুঙা মন্তব্য পিছত নকৰিব। পোনপ্ৰথমে জোলাগাঁৱৰ যুৱবৃন্দৰ আতিথ্যত তথা সমূহ জোলাগাঁওবাসী ৰাইজৰ আতিথ্যত আমাৰ যি ভাওনা শিশু প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে, সেই শিশু প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত সভাপতি মহোদয়কে প্ৰমুখ্য কৰি উপস্থিত সুধীবৃন্দ আৰু আজি এই সভাৰ মধ্যমণি স্বৰূপ আজি এই শিশু প্ৰতিযোগিতাত যিসকলে পুৰস্কাৰ প্ৰাপ্ত হৈছে সেই কণ মইনাসকললৈ মোৰ মান্যানুসাৰে ভক্তি, সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এটা কথা কওঁ, পুৰস্কাৰ প্ৰাপ্তিয়ে কেতিয়াও সফলতাৰ মূল চাবিকাঠি হ'ব নোৱাৰে। বিফলতাইহে হৈছে সফলতাৰ মূল চাবিকাঠি। গতিকে যিসকলে ইয়াত বিফল হৈছে সেই বিফলতাক লৈ কেতিয়াও হতাশ নহ'ব। বহু ভাওনা আমিও কৰিলোঁ, এতিয়ালৈকে যথেষ্ট ভাওনা কৰি আহিছোঁ সৰুৰে পৰা, বহুবাৰ বিফল হৈছোঁ। মই মৰাণৰ সেই ৰাজগড়ৰ ভিতৰুৱা অঞ্চলৰ পৰা কিমান কষ্ট কৰি ওলাই আহিছিলোঁ আৰু মোৰ ভাল লাগিছে। মোক ভাওনা প্ৰতিযোগিতাৰ যি পুৰস্কাৰ, সেই পুৰস্কাৰ আজি মোৰ লগতে বহি থকা সন্মানীয় বিচাৰক উজ্জ্বল খনিকৰদেৱৰ যি বসুধানন্দনৰ বৈকুণ্ঠ লাভ, সেই নাটকখনৰ সত্যভামা চৰিত্ৰটোৰ জৰিয়তে মই প্ৰতিযোগিতাৰ প্ৰথম স্থান পাইছিলোঁ। কিন্তু সেই প্ৰতিযোগিতাৰ পৰা কৰাৰ আগলৈকে মই কিন্তু বহুবাৰ প্ৰতিযোগিতালৈ গৈছিলোঁ। হয়তো মুখ্য চৰিত্ৰলৈ যোৱা নাছিলোঁ, হয়তো পাৰ্শ্ব চৰিত্ৰ হিচাপে কৰিছিলোঁ, বহুবাৰ বিফল হৈছোঁ। কিন্তু সেই বিফলতাই মোক সাহস দিলে। দ্বিতীয়খন প্ৰতিযোগিতা আছিলে মোৰ হৰি হাজৰিকাদেৱৰ পিতৃদেৱৰ তেখেতে লিখিছিলে আমাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ, সেই নাটকখনৰ ৰম্ভা চৰিত্ৰটো। আচলতে কিয় ক'লোঁ, সেই ৰম্ভা চৰিত্ৰটো মই প্ৰথম কৰিছিলোঁ আৰু সেই চৰিত্ৰটোতো মই পুৰস্কাৰ পাইছিলোঁ। কিন্তু তাৰ আগত বহুবাৰ বিফল হৈছোঁ। এই দুয়োজন ব্যক্তিৰ লগত আজি একেখন মঞ্চতে উপস্থিত থাকিবলৈ পাই মোৰ কিমান সৌভাগ্য অনুভৱ কৰিছে সেয়া কোনেও হয়তো বুজি নাপাব। কিন্তু মই অকণমান আৱেগিক, বহুত আৱেগিক। ভাওনা চাই থাকোঁতে বহুতে মোক কয়, কান্দিব এতিয়া, সেই ছাৰজনে কান্দিব এতিয়া। কিন্তু সঁচাকৈ ভাওনা বস্তুটোত ভক্তিভাৱটো লাগিবই। ভক্তি অনুসৰি কেতিয়াও ভাওনা হ'ব নোৱাৰে। ভাওনা হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিমানবোৰ আমাৰ ভাষা, সাহিত্য, সংস্কৃতিলৈ বৰঙণি আগবঢ়াই থৈ গৈছে, সেইসমূহৰ ভিতৰত জনপ্ৰিয় তথা সকলোৰে আঁকোৱালি লৈছে ভাওনাক। অসমীয়া ভাওনা সংস্কৃতি বুলি কওঁ, কিন্তু সংস্কৃতি জানো স্থবিৰ নহয়, সংস্কৃতি প্ৰবাহিত হ'বই লাগিব। সংস্কৃতি যদি স্থবিৰ হৈ যায় সেই সংস্কৃতি মৃতপ্ৰায় হ'ব। মৃতপ্ৰায় সংস্কৃতিয়ে কেতিয়াও সংস্কৃতি বুলি স্বীকৃত নাপায়। গতিকে সংস্কৃতি প্ৰবাহিত হৈ থাকিব কেতিয়া? এতিয়া আমাৰ গৌতম গোস্বামী ছাৰ আছিলে সন্মানীয়, তেখেতলোকে যে ধৰণে ভাওনা কৰি আহিছিলে, আমি তেওঁলোকতকৈ অনুজ, আমি তেওঁলোকৰ ধাৰাটোক লাহে লাহে আগবঢ়াই লৈ গৈছোঁ। আমাৰ আগতো আৰু আছে, তেওঁলোকৰ কথা মই কোৱা নাই, কিন্তু এতিয়া আমাৰ পিছত লাহেকৈ এতিয়া কণমানিসকল আহি আছে। গতিকে তেওঁলোকক যে ইমান সুন্দৰকৈ আগবঢ়াই দিছে অভিভাৱকসকলে, গতিকে প্ৰত্যেক অভিভাৱকসকললৈ মোৰ মান্যানুসাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এটা অনুৰোধ জনাওঁ, সেই অনুৰোধটো হৈছে আপোনালোকৰ কণমানিটোক অসমীয়া ভাওনা সংস্কৃতিৰ দৰে বিশাল পৰিধিলৈ আগবঢ়াই যি দিছে তাতেই ধন্য হওক। পুৰস্কাৰ প্ৰাপ্তিৰ তেওঁলোকক কিন্তু আশাটো মনত নানিব। হ'ব, নাপালে একো নাই, পিছত আৰু ভাল কৰিবা। কোনে ভাল কৰিছে সেইজনক আমি হিংসা কৰাতকৈ, সেইজনক জ্বলাতকৈ তেওঁ কি ভাল কৰিছে সেইটো চাই আমি নিজৰ কি আছে সেয়া উলিয়াবলৈ যত্ন কৰিব লাগিব। মই যে সেই দুজন মানুহৰ নাম ল'লোঁ, হৰি হাজৰিকা আৰু উজ্জ্বল খনিকৰদেৱ, মোক সেই সময়ছোৱাত চাগে সেই দুজন ব্যক্তিয়ে গঢ় নিদিয়া হ'লে, সেই কুমলীয়াতে যদি মোক গঢ় নিদিয়া হ'লে আজি হয়তো মই এই স্থানত উপস্থিত হ'ব নোৱাৰিলোহেঁতেন। লগতে আৰু এজন ব্যক্তিৰ নাম ল'ব লাগিব, সেইজন হৈছে আমাৰ ধিতাই পুখুৰীৰ দিলীপ শইকীয়া। দিলীপ শইকীয়া দাই কি কৰিছিলে, মোক একেবাৰে প্ৰথম সৰুৰ পৰা পালে, উজ্জ্বল দাই সৰুৰ পৰা পালে। সেই তেতিয়াৰ পৰা তেওঁলোকে মোক যিখিনি কথা কৈছে মই আখৰে আখৰে পালিবলৈ যত্ন কৰিছোঁ। গতিকে কিমানখিনি পাৰিছোঁ নাজানো, চেষ্টা এতিয়াও অব্যাহত আছে।